এতিয়া তোমালোকৰ কুৱেশ্যন নং 1 2 নং প্ৰশ্ন হ'ব। অৰ্থাৎ ইয়াত লিখা আছে 385 আৰু 455। এই দুটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো বাহিৰ কৰিব দিছে। তেনেহ'লে প্ৰথমে ইয়াৰ কি কৰি দিয়া, উৎপাদক বিশ্লেষণ কৰি দিয়া। তেনেহ'লে উৎপাদক বিশ্লেষণ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে। অর্থাৎ এই সংখ্যাটোৰ কি কৰি দিব লাগিব, লসাগু বাহিৰ কৰি দিব লাগিব। সেই লসাগুৰ পৰাই কি হ'ব, ইয়াৰ উৎপাদক অৰ্থাৎ উৎপাদকৰ জৰিয়তে লসাগু বাহিৰ কৰিব লাগিব। লসাগু বাহিৰ কৰাৰ পিছত যি সংখ্যাটো বাহিৰ হ'ব সেই সংখ্যাটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা। তেনেহ'লে ইয়াত লিখি দিয়া 385 আৰু 455 লসাগু উলিয়াব লাগে। তেনেহ'লে এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগে। তেনেহ'লে এতেকে এনেদৰে লিখি দিয়া 385, 455 লিখা হৈ গ'ল। ইয়াত কিন্তু দুটা সংখ্যা দিয়া আছে, অৰ্থাৎ দুটা সংখ্যা দিয়া আছে। এই দুটা সংখ্যা প্ৰথমে লক্ষ্য কৰিব লাগে যে এককৰ স্থানৰ অংকবিলাক চাব লাগে যে ই যুগ্ম সংখ্যা হয় নে অযুগ্ম সংখ্যা হয়। 385 এককৰ স্থানত 5 থকাৰ কাৰণে অযুগ্ম, 455 অৰ্থাৎ এককৰ স্থানত 5 থকাৰ কাৰণে ই অযুগ্ম। অৰ্থাৎ দুয়োটা সংখ্যাই অযুগ্ম সংখ্যা হোৱাৰ কাৰণে হয় ইয়াক 3ৰে উৎপাদক বিশ্লেষণ কৰিব লাগিব, নহ'লে 5ৰে উৎপাদক বিশ্লেষণ কৰিব লাগিব। যেহেতু এককৰ স্থানৰ দুয়োটা সংখ্যাৰ এককৰ স্থানৰ অংক 5 থকাৰ কাৰণে ইয়াক 5ৰে উৎপাদক বিশ্লেষণ কৰি দিম। অৰ্থাৎ ইয়াত কিমান লিখা আছে, শতকৰ স্থানত কিমান লিখা আছে 3, ইয়াত লিখা হ'ল 5। তেনেহ'লে এই সৰু হোৱাৰ কাৰণে দুটা সংখ্যাক একেলগে ল'ব লাগিব। 5 7 গুণ কিমান, 5 7 গুণ 35, 5 7 গুণ কিমান 35। তেনেহ'লে ইয়াত কিমান লিখা আছে, অৰ্থাৎ 38 লিখা আছে। 38ৰ পৰা যদি 35 বিয়োগ কৰি দিয়া হয় কিমান থাকিব, অৰ্থাৎ 3 থাকিব। তেনেহ'লে ইয়াত এককৰ স্থানত কিমান লিখা আছে, 5 লিখা আছে, কিন্তু দশকৰ স্থানত এতিয়া 3 আছে। যেহেতু 3 বাকী থাকিল তেনেহ'লে আকৌ 35 হৈ গ'ল। 5 7 গুণ কিমান 35। ইয়াত এটা কমা আছিল, কমা দি দিয়া। অৰ্থাৎ ইয়াত লিখা আছে 5 আৰু ইয়াত শতকৰ স্থানত কিমান লিখা আছে 4। তেনেহ'লে 4 সৰু হোৱাৰ কাৰণে অৰ্থাৎ ইয়াৰ কি কৰি 5ৰে উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি। তেনেহ'লে দুটা সংখ্যাক একেলগে ল'ব লাগিব, দুটা অংকক একেলগে ল'ব লাগিব। অৰ্থাৎ 5 9 গুণ কিমান 45, 5 9 গুণ 45। তেনেহ'লে দুটা অংক একেলগে আহি গ'ল। ইয়াত বাকী থাকিল এককৰ স্থানত অকল 5, অৰ্থাৎ 5 1 গুণ কিমান 5। তেনেহ'লে 5 1 গুণ কিমান, 5 1 গুণ কিমান আছিল, অৰ্থাৎ ইয়াত 5 1 গুণ কিমান 1। তেনেহ'লে 91 হৈ গ'ল। তেনেহ'লে এতিয়া অলপ চিন্তা কৰিব লাগে যে ইয়াত কিমান লিখা আছে, অৰ্থাৎ 5 7 গুণ 35। তেনেহ'লে 3 বাকী থাকিল, 5 7 গুণ 35, আকৌ 5 9 গুণ 45। তেনেহ'লে ইয়াত বাকী থাকিল 5। তেনেহ'লে ইয়াত কিমান লিখিব পাৰোঁ, অৰ্থাৎ 5 1 গুণ 5। তেনেহ'লে 91 হৈ গ'ল। তেনেহ'লে অলপ চিন্তা কৰিব লাগে যে কিমান পূৰণ কৰিলে, অৰ্থাৎ 91 হ'ব, আকৌ 77 হ'ব লাগিব। 7ৰ লগত 11 পূৰণ কৰিলে 77 হ'ব, কিন্তু 7ৰ লগত যিকোনো সংখ্যা পূৰণ কৰাৰ পিছত কিন্তু কি নহ'ব, 91 নহ'ব। তেনেহ'লে অলপ চিন্তা কৰিব লাগিব যে 3ৰ লগত 7 পূৰণ কৰিলে 21, 3ৰ লগত 9 পূৰণ কৰিলে 27। তেনেহ'লে আকৌ এবাৰ পূৰণ কৰি দিয়া। 3ৰ লগত 7 পূৰণ কৰিলে 21, 3 7 গুণ কিমান 21, হাতৰ থাকিল 2, 7 1 গুণ 7, হাতৰ 2 9।
তেনেহ'লে 7 পূৰণ কৰা হয়, কিন্তু 7ৰ লগত আকৌ 11 পূৰণ কৰিলে কিমান হ'ব? 77 হ'ব। তেনেহ'লে ইয়াত লিখি দিয়া 7, 7 × 7, 7 × 7, ইয়াত কমা দি দিয়া 7 × 7, অর্থাৎ 9ৰ পৰা যদি 7 বিয়োগ কৰি দিয়া হয় কিমান থাকিব? 2 21, অর্থাৎ 3 7 গুণ কিমান? 21। তেনেহ'লে ইয়াৰ লসাগু বাহিৰ হৈ গ'ল, অর্থাৎ উৎপাদক বিশ্লেষণ হৈ গ'ল। তেনেহ'লে আটাইতকৈ সৰু সংখ্যাটো কি কৰিব দিছে? বাহিৰ কৰিব দিছে, অর্থাৎ বিভাজ্য হোৱা আটাইতকৈ, অর্থাৎ 345, 85 আৰু 455ৰ লসাগু বাহিৰ কৰিব দিছে। ইয়াৰ জৰিয়তে কি কৰিব দিছে? আটাইতকৈ সৰু সংখ্যাটো বাহিৰ কৰিব দিছে। তেনেহ'লে ইয়াত লিখি দিয়া নিৰ্ণয়, এতেকে নিৰ্ণয় আটাইতকৈ সৰু সংখ্যাটো ইকুৱেল দি লিখি দিয়া 5 পূৰণ 7, 5 পূৰণ 7, 11 পূৰণ 13 পূৰণ হৈ গ'ল। এতিয়া এই 4টা অংক কি কৰি দিব লাগিব? অর্থাৎ 5 পূৰণ 7 পূৰণ 11 পূৰণ 13, 5 7 গুণ কিমান? 35। সাইডত লিখি ৰাখি দিয়া 5 7 গুণ 35, আকৌ 11 আৰু 13 পূৰণ কৰিব লাগে। তেনেহ'লে পূৰণ কৰি এবাৰ চোৱা 3 1 গুণ 3, 1 1 গুণ 1, 3 1 গুণ 3, 1 1 গুণ 1, অর্থাৎ 3 1 গুণ 3, ইয়াত 3 লিখিব লাগিব, 4 লিখিলে নহ'ব। তেনেহ'লে 4 1, অর্থাৎ 13 আৰু 11 পূৰণ কৰিলে কিমান হয়? 143 হয়। তেনেহ'লে 143ৰ লগত আকৌ কি কৰি দিয়া? অর্থাৎ 35 পূৰণ কৰি দিয়া 143 পূৰণ 35 পূৰণ কৰি দিয়া, অর্থাৎ 3 5 গুণ 15, হাতৰ থাকিল 1, 4 5 গুণ 20, হাতৰ 1 21, হাতৰ 2 থাকিল 5, 1 গুণ 5, হাতৰ 2 7, এককৰ স্থানৰ কাম শেষ। তেনেহ'লে তলত কাটি দিয়া 3 9 গুণ 3 3 গুণ 9, 3 4 গুণ 12, 12ৰ 2, হাতৰ থাকিল 1, 3 1 গুণ 3, হাতৰ 1 4। এতিয়া যেহেতু পূৰণ হৈ গ'ল তেনেহ'লে যোগ কৰি দিয়া 5ৰ তলত 1 নাই 5 লিখি দিয়া। 1ৰ লগত 9 যোগ কৰিলে 10, 10ৰ 0, হাতৰ থাকিল 1, 7ৰ লগত 2 যোগ কৰিলে 9, হাতৰ 1, অর্থাৎ 7ৰ লগত 2 যোগ কৰিলে 9, হাতৰ 1 10, 10ৰ 0, তেনেহ'লে হাতৰ আকৌ 1 থাকি গ'ল। 4ৰ ওপৰত 1 নাই, 4ৰ লগত হাতৰ 1 যোগ কৰিলে কিমান হ'ব? 5 হ'ব। তেনেহ'লে 5005। তেনেহ'লে ইয়াত ইকুৱেল দি লিখি দিয়া 5005, অর্থাৎ আটাইতকৈ সৰু সংখ্যা বাহিৰ কৰিব দিছিল। আটাইতকৈ সৰু সংখ্যাটো হ'ল 5005। একেবাৰে সেম নিয়মৰ অংক, যেহেতু তোমালোকৰ 1 আৰু 2 হৈ গ'ল, তেনেহ'লে কুৱেশ্যন নং 1ৰ 3 4 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল। হোমৱৰ্ক কৰি পেলাই মোৰ হোৱাটছআপ নম্বৰত পঠাই দিবা। থেংক ইউ।